সুপ্ৰভাত আপোনালোক সকলোকে পুনৰ মই ইনেটি ভিডিঅ'লৈ স্বাগতম জনাইছো। কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ভগৱানৰ আশীৰ্বাদত যাতে সকলোৰে আহিবলগীয়া দিনবোৰ ভালে কুশলে পাৰ হয়, আমাৰো ভাল। আৰু পোনপ্ৰথমে আপোনালোকক কৈ লওঁ, এই ভিডিঅ'টি এতিয়াৰ নহয়, মই যেতিয়া ঘৰত গৈছিলোঁ, ঘৰৰ পৰা এনাহঁতৰ গাঁওখনলৈ ফুৰিব যাওঁতে কৰা ভিডিঅ', ভাবিলোঁ অকণমান এনাহঁতৰ গাঁওখন ভিডিঅ' কৰি ৰাখোঁ। এনাই ঘৰত যাওঁতে সেই দুদিন ইমানেই কুঁৱলী, মানে বতৰ ডাৱৰীয়া দেখিছেনে। আৰু মা আৰু এনাই মা আৰু মামী আগে আগে গৈ আছে আৰু মই পিছে পিছে। তাৰে আগৰ দিনাখন আমি বজালনিলৈ গৈছিলোঁ। সেই ভিডিঅ'টি বাৰু আপোনালোকে অলৰেডি পাইছেই, কিন্তু এই ভিডিঅ'টি তাৰ পিছদিনাখনৰ কিন্তু আজিহে মই আপলোড কৰিব পাৰিছোঁ। দেৰিকৈ আপলোড কৰাৰ বাবে একেবাৰে বেয়া নাপাব দেই। আৰু এয়া হৈছে LP স্কুল। আগতে বাৰু ME স্কুল আছিল, এতিয়া LPখনো লগতে কৰি দিলে। আৰু ফিল্ডখন দেখিছেনে, ইমানেই ডাঙৰ ফিল্ড, এয়া দেখিছে। আমি ওলাই আহিছোঁ এতিয়া 1মান বজাত, কিন্তু একদম ৰাতিপুৱা যেন 4:30-5টা বাজিছে তেনেকুৱাহে লাগিছে, নহয়নে? ইমানেই কুঁৱলী, বতৰ ডাৱৰীয়া, ঠাণ্ডা বতৰ। আমি এতিয়া গৈছোঁ মাৰ মানে দদাইহঁতৰ ঘৰলৈ, যিহেতু এইবাৰ অকণমান দীঘলীয়া ছুটীত আহিছোঁ। আনকালে মানে ঘৰলৈ আহিলেও পৰিয়ালৰ মানুহৰ ঘৰলৈ ফুৰিবলৈ সময় নহয়গৈ, মানে ঘৰৰ পৰাই যাব লগা হয়। এইবাৰ ভাবিলোঁ এপাক সোমাই যাওঁ, নহ'লে মানে কথাটো বেয়া হৈ যায়, তেওঁলোকেও বেয়া পায়, ঘৰলৈ আহে এপাকো নাহে বুলি কয়, সেইকাৰণে ভাবিলোঁ এপাক সোমাই যাওঁ। চ' এতিয়া আপোনালোকে ভিডিঅ'টি চাই যাওকচোন। এইফালে মামী, আমি তিনিওজনী এতিয়া গৈ আছোঁ আৰু মানে ইখন গাঁও সিখন গাঁও, মানে পথাৰখন পাৰ হ'লে পায়। আমি মানে পথাৰ ফালৰ পৰা যোৱা নাই, আৰু যিহেতু ৰাতিপুৱা অকণমান বৰষুণ পেলাইছিলে, তো পথাৰ ফালে গ'লে মানে আমাৰ জিকা হৈ থাকিব ন, সেইকাৰণে আমি মানে ৰাস্তা ফালৰ পৰা গৈছোঁ। আৰু 10 মিনিটমান লাগিব, ওচৰতে আছে গাঁও, আপোনালোকক দেখুৱাই যাম। এইটো মেইন ৰাস্তা আৰু যাব পাৰে, ভাল লাগিছে আৰু ন, ভাল লাগিছে। আকৌ বা কেতিয়া আহিব পাওঁ। খোৱা বতৰ, বহি জুই কিনাৰত বহি চাহ পানী খোৱা বতৰ, গাঁও। আৰু মামী কিবা এটা কৈ দিয়ক আকৌ। লাল চাহ কওক। মই ফুৰিবলৈ ওলাইছোঁ আৰু মানে আমাক আৰু ফুৱাবলৈ নিছে আৰু মামীয়ে পৰিয়ালৰ ঘৰত। বহুত দিন অহা নাই, এতিয়া দেখুৱাই যাম। আৰু এইয়া ৰাস্তাটো দেখিছেনে? কেতিয়া আহিব পাৰোঁ কোনো ঠিকনা নাই। আগতে এখন পথাৰ ধৰিছিলোঁ মামী ন, মাছ ধৰিছিলোঁ। আঁতৰত আছে নামঘৰটো, ওলাই আছে বৰ্তমান। সেইফালেদি আহিব পাৰিলোঁহেঁতেন, চকাটিং ৰাস্তা। এইটো মানে একদম এপাক ঘূৰিব লাগে। আৰু এইফালেদি ক'ত যায়? খামটি গাঁও আছে, মিৰিকা, মাজুলী, মানে চব। আৰু এখন মাঘেৰালৈ যোৱা গাড়ী আহি আছে, আমি মাঘেৰালৈ যাওঁ ক'লো, এখনতে উঠিব পাৰি। হেৰিটালৈ আৰু জংঘললৈ গৈ আছোঁ সেই একদম ভিতৰ, ইমানেই কুঁৱলী, মানে মোবাইলৰ কেমেৰা পূৰা ব্লাৰ হৈ গৈছে। এতিয়া আমি সেইফালে গ'লে হেৰিয়ত পাম, কি বুলি কয়, ৰিজাৰ্ভ, নদী কিনাৰ, বুঢ়ীদিহিং নদী ৰিজাৰ্ভ। আমি আৰু সিমান ডোখৰলৈকে নাযাওঁ, মানে বেছিও নহয় আৰু অলপমান সোমালে আৰু আমি ৰিজাৰ্ভ পাম, নদী পাম। আৰু সিমানখিনি ফুৰিবলৈ সময় নহ'ব, মানে এতিয়া 12টা বাজিলেই, 3-4 মানত সোমাব লাগিব। এঘৰতেতো অকণমান দেৰি হ'বই, বহি মেলি কথা পাতোঁতে মেলোঁতে, হয় নাই? তো আপোনালোকে পৰা ভিডিঅ'টোৰ পৰা কণ্টিনিউ চাই যাব, আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইটো ৰাস্তা পকা কৰাই নাই, শিলগুটি ৰাস্তা। আৰু
এতিয়া আমি লাহে লাহে আহি পাইছোঁহি আৰু এইফালে এঘৰ আছে মাজতে আমাৰ আমি হেৰি দোকানত সোমালোঁ বিস্কুট লৈ লৈছোঁ আৰু খালী হাতে আহিবলৈ বেয়া ন গোটেই মানে আজিকালি গোটেই পোৱালিবিলাক হ'ল নতুন নতুন মামী আহিলে নতুন নতুন পোৱালি খালী হাতে আহিবলৈ বেয়া সেইকাৰণে এই টোপোলাটো দেখাই দিওঁ আৰু এইটো টোপোলা তো বিস্কুট চিস্কুট লওঁতে অকণমান দেৰি হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ পামগৈ আৰু এইটোৱে ৰাস্তা এইফালেদি গ'লে মানে হেৰি নদী পাব আৰু ৰিজাৰ্ভ এখন পাব বুঢ়ীদিহিং আৰু এতিয়া গৈ আছোঁ হেৰি আমাৰ মামাহঁতৰ ঘৰলৈ আৰু এইফালে চব দেখিছেনে বাগান